হয় মই বৰ্তমান উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলৰ প্ৰাংগণত মহাশিৱৰাত্ৰিৰ বৰাক কাৰ্যসূচী দৌল দুৰ্গাত্মকৰণৰ প্ৰথমে মই দৌল দুৰ্গাত্মকনৰ শিৱসাগৰৰ যি শিৱৰাত্ৰি উদযাপন সমিতিৰ বিষয়ববীয়া ইন্দ্ৰজিৎ ফুকন আছে আমি কাৰ্যসূচী সন্দৰ্ভত এই অনুষ্ঠানৰ সন্দৰ্ভত জানিব বিচাৰিম। মই পূজাৰ সন্দৰ্ভত কওঁ আজি ত্ৰয়োদশী আৰু গধূলি লাগিব গধূলি 7টা 20ৰ পৰা 14লৈকে লাগিব আৰু পূজাৰ সময় হৈছে 9:55 9:55 পূজা হ'ব পুৱা 5 বজালৈকে পূজা আছে 4 পোহৰৰ পূজা হ'ব আৰু হোম হ'ব আৰু আমি আজি ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে আমি ৰাতিপুৱা পানী ঢালিবলৈ ত্ৰয়োদশী পানী ঢালিবলৈ অহা মানুহৰ ভক্তৰ আমি ৰাতিপুৱা 4টা বজাত শিৱদৌলৰ দুৱাৰ মুকলি কৰিছোঁ আৰু ৰাইজে পানী ঢালিছে বিভিন্ন দেশৰ বিভিন্ন জিলাৰ পৰা বহুত ভক্ত আহিছে লাহে লাহে মানুহ ভিৰ হৈছে ৰাতিপুৱাও বহুত ভিৰ আছিলে এতিয়াও লাহে লাহে ভিৰ বাঢ়ি গৈছে ডিমাপুৰ ডিব্ৰুগড় তিনিচুকীয়া গুৱাহাটী বহুত ভক্ত আহিছে তেখেতলোকে আজি শিৱৰ চৰণত এতিয়া শিৱদৌলৰ চৰণত আশীৰ্বাদ ল'ব ওলাইছে তেখেতলোকে যাতে হেৰি হয় সফল হয়। মই অলপ আগলৈ মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুওৱাৰ বাবে অনুৰোধ জনাইছোঁ। আচলতে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত এনেদৰে ভক্তৰ দীঘলীয়া শাৰী আজি পুৱা প্ৰায় 4 বজাৰ পৰা এনেদৰে শাৰী পাতি আছে এইসকল ভক্ত শিৱদেৱক পূজা আৰাধনাৰ বাবে মহাদেৱক পূজা আৰাধনাৰ বাবে আচলতে এনেদৰে আহি ইয়াত শাৰী পতা পৰিলক্ষিত হৈছে। সামগ্ৰিক পৰিৱেশটো দেখা আছে মহাশিৱৰাত্ৰিৰ এই পানী ঢলা পৰ্ব ইতিমধ্যে আজি পুৱা 4 বজাৰ পৰা ইয়াত হৈছে সামগ্ৰিক পৰিৱেশ সতীৰ্থই দেখাইছে। আচলতে লোকে লোকাৰণ্য হোৱা পৰিলক্ষিত হৈছে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলৰ মহাশিৱৰাত্ৰিৰ যদি সম্ভৱ হয় আমি কিছু ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম। শিৱসাগৰৰ যি শিৱৰাত্ৰি পূজা পানী ঢলাৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আমি এগৰাকী ভক্তক দেখিছোঁ আমি সুধিম তেখেত ক'ৰ পৰা আহিছে বাইদেউ নাম কি পৰা কেতিয়াৰ পৰা আছে কি হয় 1 ঘণ্টা ক'ৰ পৰা আহিছে বাইদেউ আচলতে এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা আহিছে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহে শিৱৰাত্ৰিৰ সময়ত আচলতে মহাদেৱৰ পূজা অৰ্চনাৰ বাবে এনেদৰে এক দীঘলীয়া শাৰীত উন্নয়ন পৰিষদেও এক সুন্দৰ ব্যৱস্থা কৰিছে মহিলা সকলোৰে বাবে যাতে কোনো বিশৃংখল সৃষ্টি নহয় তাৰ বাবে বিভিন্ন ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে। দুটা শাৰী ধুনীয়াকৈ আচলতে ইয়াত বনাই দিছে আৰু যদি সম্ভৱ হয় অলপ ভিতৰলৈ যোৱাৰ চেষ্টা কৰিম কিন্তু অলপ অসুবিধা হৈছে যোৱাৰ ক্ষেত্ৰত। আৰু শিৱসাগৰৰ মহাশিৱৰাত্ৰিৰ যি মেলা আৰু পূজা এই বছৰ 6 দিনীয়াকৈ অনুষ্ঠিত কৰিছে। আজি পঞ্চম তিথি মহাশিৱৰাত্ৰিৰ যি পানী ঢলা পৰ্ব ইতিমধ্যে পুৱা 4 বজাৰ পৰা অনুষ্ঠিত হৈছে আৰু ভক্তৰ দীঘলীয়া শাৰী লোকে লোকাৰণ্য ঐতিহ্যমণ্ডিত শিৱসাগৰৰ শিৱদৌলৰ প্ৰাংগণত।